প্ৰথমে সকলোকে নমস্কাৰ জনাই ৰাতিপুৱা সম্ভাষণ জনালোঁ। এতিয়া 6টা বাজি 10 মিনিট গৈছে। আমি লাহেকৈ উঠি আহিছোঁ সকলোখিনি মানে। লগতে আজি আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মইহে সুন্দৰ বুলি কৈছোঁ, কিন্তু এইফালে মানুহজনে মুখ ধুই আছে ৰাতিপুৱা সময়। কাৰিকৰ উঠিলে মানে সকলোখিনি উঠিলোঁ আৰু একেবাৰে ৰাতিপুৱা। মই আকৌ কি কৰোঁ জানেনে, এনেধৰণে 1 কুইণ্টেল বডিটো খুব মতে জঁপিয়াই থাকোঁ। যি হ'ব হ'ব, ভৱিষ্যতলৈ কি হয় নাজানো। আগতে মই কি আছিলোঁ সেইটোও পাহৰি গ'লোঁ। বৰ্তমানটো মই সদায় ধুনীয়া কৰি ৰাখিব বিচাৰোঁ। সেয়েহে যিমান পাৰোঁ ওলোটা পোলোটাকৈ জঁপিয়াওঁ আৰু কিবাকিবি এনেকৈ এক্সাৰচাইজ কৰোঁ। 15-20 মিনিট কৰোঁ। গোটেইখিনি কেমেৰাত বন্দী কৰা নাই, অকণমান আপোনালোকক আজি দেখুৱাইছোঁ। ভাবিছোঁ ৰাতিপুৱাই আজি ভিডিঅ'টো প্ৰস্তুত কৰোঁ আৰু লগতে আপোনালোকলৈ এনেধৰণে আগবঢ়াওঁ। কেনেকুৱা পায় সেইটোও আপোনালোকে কমেণ্ট কৰি জনাব। লগতে প্ৰথমৰ পৰা শেষলৈকে চাব। আজি সুন্দৰ এটা ৰেচিপিও আগবঢ়াইছোঁ। এয়া এতিয়া আদা আৰু গৰম পানী, মানে গৰম পানী উতলি আছে নহয়, তেনেকুৱাতে অলপ আদা দি দিলোঁ। এগিলাচ এতিয়া মই খাই ল'ম। মুখখন ধুই ল'লোঁ আৰু অলপ এক্সাৰচাইজ কৰি ল'লোঁ। লগতে আপোনালোকক দেখুৱাইছোঁ ৰাতিপুৱা এনে কিছুমান কাম কৰোঁ, 1 গুলি 2 চিকা হয়। কিয় কওকচোন? ৰাতিপুৱা সময়ত খুব লৰালৰিকৈ এনেকুৱা কিছুমান কাম কৰোঁ। এয়া আমাৰ পুখুৰীৰ নিচিনা এটা টেংকি আছে। টেংকিটোৰ পৰা পানী লৈ লৰা ধপৰাকৈ কিছুমান গছ পুলি ৰুইছিলোঁ আজি 2 সপ্তাহমানৰ আগত। মাজে মাজে বৰষুণ দিছে, তথাপিতো মাজে মাজে আকৌ টিকা ফটা ৰ'দো দিছে নহয়। সেইবাবে এনেধৰণে সকলো গছপুলিতে পানী দি আছোঁ আৰু ৰাতিপুৱা কামখিনি খুব লৰা ধপৰাকৈ কৰোঁ। প্ৰথমতে পুখুৰী লিখীয়া এটা টেংকি আছে, টেংকিটোৰ পৰাই আনিলোঁ। এতিয়া ভাবিলোঁ অলপ টিউবৱেল মাৰি দিওঁ। মানে কিয় টিউবৱেলটো মাৰিছোঁ জানেনে? অকণমান হাতী যেন বডিটো কিবা এটা হয় নেকি বুলি ভাবিছোঁ। নহ'লে বয়স বাঢ়ি আহি আছে, দাঙিব নোৱাৰা হ'ম যে। এতিয়া আকৌ এইফালে আমাৰ এটা পুৰণা ঘৰ আছে, মানে আমাৰ বিল্ডিংটো বনোৱাৰ আগত এই ঘৰটো আমি বনাই লৈছিলোঁ মোটামুটিকৈ। তাৰে পিয়ালিতে মই ভোট জলকীয়া পুলি ৰুই থৈছোঁ। সেয়েহে অকণমান পানী দিছোঁ আৰু ৰুই থৈছোঁ। আৰু ক'ত ৰুই থৈছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব। আমাৰ কেমেৰামেনে কৈছোঁ দেখুৱাই থাক। মই আজি ৰাতিপুৱাই পৰা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এইয়া এই বাৰাণ্ডাখনত মানে একো কাম নাই। ইয়াত আপোনাৰ পলসুৱা মাটি দিয়া আছিলে, পুলি চুলি ৰুবলৈ খুব ভাল। সেয়েহে আগতে ৰোৱা নাছিলোঁ। এইবাৰ বোলো ইয়াতো আমি নাথাকোঁ। এই পকা বেৰকেইখন দেখিছোঁ যে, এইফালে আমি গাহৰি পুহিছোঁ দেই। মনে কৈছোঁ কথাটো। 4টা গাহৰি পুহিছোঁ তাত। এইফালে আকৌ দেখিছে নাই ষ্টেপত এইবোৰ ভগা টিং চিং যি আছিলে আৰু সেইটো গাখীৰৰ দাৰাম আছিলে, সেইটোও কাটি ল'লোঁ। কাটি লৈ এনেধৰণে লগাই থৈ দিছোঁ। আগতে এবাৰ এনেকৈ লগাইছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ মই। বহুত জলকীয়া লাগিলে, পাচিয়ে লাগিলে। এইবিলাক এল'ভেৰা, লগতে দুপৰ টেঙা, বিভিন্ন ধৰণৰ গছ গছনি আছে আৰু। মানে এই জেগাটো অকণমান টাউন চেনেকীয়া হৈছে যে, জেগা কমি গৈছে। সেইবাবে অলপ এনেধৰণে লগাই থৈছোঁ ষ্টেপতে। যে কি নহওক আপোনালোকে চাই থাকক। এইফালে মন কৰক, পনিয়ল, লেটেকু, শিলিখা, মহানিম নিশ্চয় চিনি পায়। এইফালে আকৌ এইটো চাচি, বিভিন্ন ধৰণৰ পুলি ৰুই মই যত্ন লৈছোঁ আৰু। এবাৰ ৰুইছিলোঁ, কিন্তু আপোনাৰ পানী বাঢ়ি গ'ল। তেতিয়া মানে দ আছিলে জেগাটো আমাৰ ইয়াত, নতুনকৈ মাটি লোৱাহে এইডোখৰ। তেতিয়া আপোনাৰ নাথাকিলে, মানে পানী জমা হৈ গৈছিলে। এতিয়া অৱশ্যে বাৰু চবফালে মাটি পেলাই ধুনীয়া হৈ গ'ল। লগতে ৰাতিপুৱা সময় আমাৰ দোকানো খোলা হৈ গ'ল। এতিয়া আমি গোবৰ বিচাৰি আছোঁ দেই। গোবৰ কিয় বিচাৰি আছোঁ জানেনে? সেইটো আমাৰ পাকঘৰ। এইফালৰ পৰা দেখুৱাই দিছোঁ। এইডোখৰ আমাৰ মাটি নহয় আকৌ, এইডোখৰ লোকৰহে। আমাৰ ওচৰতে সুনীল বৰা বুলি কয়, মোৰ সম্বন্ধত মানে মোৰ দাদাই হয় আৰু। তেখেতৰ মাটি বৰ ধুনীয়াকৈ ৱাল চোৱাল তৰি আছে আৰু। যে নহওক ধাই ধুই এইফালৰ পৰা আপোনালোকক কিবা এটা দেখুৱাবলৈ গৈ আছোঁ। কি জানেনে? মোৰ মৰমৰ কল থোকা, জাহাজী কল। আগতে দুথোকা বিকিলোঁ 1200-1200, এথোকা আকৌ 600 টকাত বিকিলোঁ, 3 থোকা বিকিলোঁ। তাৰপাছতে এতিয়া 6টা বাজি মানে 7টা বাজিবলৈ হৈছে আৰু এনেকুৱাতে দোকান খোলা হৈ গ'ল। আমাৰ জামুগুৰিত
আমিয়ে সোনকালে খোলো আৰু আমিয়ে খুব দেৰিকৈ বন্ধ কৰোঁ আমি কেনেকুৱা মানুহ বাৰু কওকচোন মানে আমাৰ দোকানত থকা মানুহ ঢেৰ আছে 12-13 মান আছে তেওঁলোকে সকলোৱে মিলি আমি খুব দেৰিলৈকে থাকোঁ আৰু লগতে খুব সোনকালে খোলাও হয় এয়া হোটেল ফুল খালে এইবোৰ আচাৰ হোটেলৰ কাষ্টমাৰক খোৱাবলৈ থৈছোঁ দেই এইখন আমাৰ হোটেল বৰ স্পেচিয়েল হোটেল নহয় আৰু জামুগুৰিত বাকীখিনি দোকান খোলাই নাই চাওঁ ইফালে সিফালে গাড়ী চব চাক অহা যোৱা কৰি আছে এয়া এই বাইদেউজনীও খুলিছে মানে নবৌ বুলি মাতোঁ মই ওচৰতে আমাৰ দোকানৰ কাষতে এইখন মোৰ দোকান দেই বিহুত দৰকাৰী কিছুমান কাপোৰ কানি ৰাখিছোঁ অকণমানি ভিডিঅ' এটা কৰি মই দিছিলোঁ যে নহওক আপোনালোকে বহুতে সহায় জনাইছে আজি আমাৰ চৰ্টৰ ওপৰতে কিমানখিনি বন শাক পালোঁ চাওক এইখিনি মানে দম দম বালি মাটি এনেকৈ কিছুমান বস্তু গোট খাই আছে মানে চৰ্টৰ ওপৰত তাতে ইমানখিনি পালোঁ বন শাক আৰু খাম কিহৰ লগত আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বন শাক মানে এতিয়া মই দালিৰ লগত থুপথুপীয়াকৈ বনাম আৰু দেখুৱাই আছোঁ দেই কিবা এটা ঠাইত ধুই গৈ আছোঁ এইফালে উখোৱা চলা ভাত বনাইছোঁ কেৰাহীত পানীটো অকণমান কাটি দিলোঁ ইতিমধ্যে উখোৱা চলা ভাত হৈ গ'ল উখোৱা চলা ভাত হৈ গ'ল এতিয়া কেৰাহী পাতি দিলোঁ মিঠাতেলো গৰম হৈ গ'ল দি দিলোঁ নহৰু থেতেলিয়াই লৈছোঁ দি দিলোঁ জলকীয়া এতিয়া কি বনাম জানেনে এইফালে চাওক বিলাহী খুতৰা একেলগে ভাজিম আৰু আমাৰ চৰ্টখনৰ ওপৰত মানে কিছুমান গছ পুলি ৰুইছোঁ তাত গোবৰ দিবলৈ গৈছিলোঁ তেতিয়া দেখিছোঁ বিভিন্ন ধৰণৰ বনৰীয়া শাক আছে ৰৈয়ে নাথাকিলোঁ এক মুঠি বুটলি আনি বিলাহীৰ লগত বনাই আছোঁ নহৰু আৰু জলকীয়া ফালি ফালি দিলোঁ সেয়া দেখিলেই সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম লগতে অকণমান দালি পানী যোগ কৰিম বুলি ভাবিছোঁ আৰু নিমখ হালধি এতিয়া মই যোগ কৰি দিছোঁ এইফালে কেমেৰা ধৰি আছোঁ যে এখন হাতে হালধি অকণমান পৰিলে বেছি পৰা নাই বাৰু পৰাটো নপৰিলে আপোনাৰ এইখন হাতাখনত লাগি গ'ল নষ্ট কৰিবলৈ বেয়া পাওঁ মই বৰ চিকটা মানুহ আৰু এই চিকটাবিলাক মোৰ মা দেউতাৰ পৰা আহিছে দেই আমাৰ মা দেউতা মানে বৰ চিকটা আছিলে আৰু এতিয়া দেউতা আছে মাটো নাই বস্তু নষ্ট কৰিবলৈ নিদিয়ে আমাৰ দেউতাই অকণমান সময় ঢাকি দিওঁ এইফালে কাৰিকৰে মানে ঢেৰ কিবা বনাই আছে তাত আপোনাৰ চৌকা খালী নাই সেইকাৰণে ৰ'দতে মই বনাই আছোঁ একদম টিকা ফটা ৰ'দ বেয়া ৰ'দ দিছে কৈছোঁ নহয় যি হ'ব ৰ'দ বৰষুণ নেওচিয়ে আগবাঢ়ি যাব লাগিব নহয়নে বাৰু বনৰীয়া শাকৰ তৰকাৰীখন ধুনুকৈ হৈ গ'ল এতিয়া উখোৱা চাউলৰ ভাতটো সেয়া বনালোঁ দেখিলেই 10 বজাৰ লগে লগে মানুহটোকো দিম নিজেও খাম তাৰপাছত মই মোৰ কাপোৰৰ দোকানত বহিম মানুহজনে হোটেল চাব CSP চেণ্টাৰ চাব মানে সকলো দিনটোৰ কাৰণে ব্যস্ত হৈ যাম লগতে আজি ভিডিঅ'টো আপোনালোকলৈ এনেধৰণে আগবঢ়ালোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই